পবিত্ৰ ভাদ মাহ আমাৰ এই পবিত্ৰ ভাদ মাহটো আমাৰ অসমীয়া জাতিৰ কাৰণে এক পবিত্ৰ আমাৰ গুৰুজনাও আমাৰ এই শৰৎকালত ভাদ মাহত এক বৰ্ণনা কৰি থৈ গৈছে। এই ভাদ মাহৰ নৱমী তিথিৰ পৰাই আজি নৱমী তিথিৰ পৰাই এসপ্তাহ আমাৰ মহাভাৰতৰ শেষ ৰজা পৰীক্ষিত ৰজাই এক সাপ্তাহিক ভাগৱত 7 দিন গংগাৰ পাৰত কৰি তেওঁ তৰণ লাভ কৰিছিলে আৰু সেই উদ্দেশ্যেও আমিও যেহেতু মানৱ জীৱন আমি 7 দিনৰ ভিতৰতে অন্তৰ্ধান হ'ব লাগিব, বৈকুণ্ঠগামী হ'ব লাগিব। এই উদ্দেশ্যেৰে এক কৃষ্ণত আমি আশ্ৰয় লৈছোঁ। আমি এক শৰণ নাম ধৰ্ম গুৰুজনৰ নাম ধৰ্মৰ আদৰ্শত চলা ব্যক্তি। আমি সেই উদ্দেশ্য যেহেতু আমাৰো সেই গতি, সেই উদ্দেশ্যেৰে আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰে আমিও সাপ্তাহিক ভাগৱত পাঠ এই জাপিয়া শংকৰদেৱ নামঘৰত আমি অনুষ্ঠান আজিৰ পৰা আৰম্ভ কৰিছোঁ। হয়, আমাৰ কাৰ্যসূচী ৰাতিপুৱা 5টা বজাত পাঠৰ প্ৰসংগ আছিলে, 9টা বজাত ভগৱন্তৰ গুণানুকীৰ্তন আছিলে, 11টা বজাত ভাগৱত উদ্বোধন, তাৰপিছত ভাগৱত পাঠ আলোচনা, তাৰপিছত আমাৰ মহাপ্ৰসাদ বিতৰণৰ পিছত আইসকলে সন্ধিয়া নাম কীৰ্তন কৰি আছে। ইয়াৰ পিছত আকৌ আমাৰ ভগৱন্তৰ গুণানুকীৰ্তন ভাবি নামঘৰত হ'ব, তাৰপিছত আকৌ আমাৰ ভাগৱত পাঠ আলোচনা হ'ব। কণ্টিনিউ আমাৰ এই 7 দিন চলিব। সাপ্তাহিক ভাগৱত পাঠৰ আজি আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ হাজো জিলাৰ জিলা সদস্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিৰঞ্জন দাসবাব। তেখেতে আজি আমাৰ প্ৰথম দিনা ভাগৱত তেখেতে পৰিচালনা কৰিলে। আজি 7 দিনে এনেকৈ চলাই থাকিব। আমি কণ্টিনিউ আমাৰ সাপ্তাহিক ভাগৱত নাম কীৰ্তন, আইসকলৰ নাম, ঘোষা নাম, দিহা নাম আটাই আমাৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচীত আমি আমাৰ কাৰ্যক্ৰমণিকা ৰাতিপুৱাৰ পৰা আমাৰ পূৰ্ণ গতিত চলি আছে।